নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন বিষয়ৰ ইউনিট নম্বৰ 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ। এই ইউনিটটোৰ পৰা কেইটামান বচা 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ যিকেইটাৰ মাজৰ পৰা তোমালোকৰ ফাইনেলত অহাৰ সম্ভাৱনীয়তা আছে। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ লগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। যিহেতু আমি আগৰ ভিডিঅ'টোত ইউনিট নম্বৰ 3 10টা কুৱেশ্যন আলোচনা কৰিছিলোঁ, আজি কুৱেশ্যন নম্বৰ 11ৰ পৰা আমি আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 11, শাৰীৰিক শিক্ষাই সুস্থ জীৱনশৈলীক প্ৰসাৰিত কৰে, ব্যাখ্যা কৰা। উত্তৰটো হ'ব শাৰীৰিক শিক্ষাৰ উদ্দেশ্য হৈছে ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আৱেগিক আদি দিশসমূহৰ বিকাশ সাধন কৰোৱা। শাৰীৰিক শিক্ষাৰ দ্বাৰা মানুহৰ সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জানিব পাৰি। এই শিক্ষাই সুস্থ স্বাস্থ্য বজাই ৰখাত নীতি নিয়মসমূহ জনা, স্বাস্থ্যৰ ওপৰত প্ৰদূষণৰ প্ৰভাৱ, সুখাদ্য আৰু বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোৱায়। শাৰীৰিক শিক্ষাই অনুশাসন গঠন, আৱেগিক বিকাশ, মানুহৰ মাজত আন্তৰিকতাৰ ভাৱ বৃদ্ধি, অৱসৰ সময়ৰ সৎব্যৱহাৰ, চৰিত্ৰ গঠনত সহায় কৰে। গতিকে ক'ব পাৰি যে এই শিক্ষাই সুস্থ জীৱনশৈলীক প্ৰসাৰিত কৰে। কুৱেশ্যন নম্বৰ 12, ভাৰতত মহিলা সবলীকৰণৰ সৈতে জড়িত দুখন সমিতিৰ নাম লিখা। উত্তৰটো হ'ব ভাৰতত মহিলা সবলীকৰণৰ সৈতে জড়িত দুখন সমিতি হ'ল ৰাষ্ট্ৰীয় স্ত্ৰী শিক্ষা সমিতি, যিখন গঠন কৰা হৈছিল 1958-59 চনত। এইখিনিতে অকণমান টাইপিং মিষ্টেক হৈছে, তাৰ বাবে দুখিত। আৰু মহিলাৰ স্থিতি সম্পৰ্কীয় কমিটি, যিখন গঠন কৰা হৈছিল 1974 চনত। কুৱেশ্যন নম্বৰ 13, পৰিৱেশৰ উপাদানবোৰ কি কি? উত্তৰটো হ'ব পৰিৱেশৰ উপাদানবোৰ হ'ল পইণ্ট নম্বৰ 1 জৈৱিক উপাদান। যিবোৰৰ জীৱ আছে সেইবোৰে পৰিৱেশৰ জৈৱিক উপাদান, যেনে মানুহ, চৰাই চিৰিকটি, জীৱ জন্তু, কীট পতংগ আদি। পইণ্ট নম্বৰ 2 অজৈৱিক উপাদান। যিবোৰৰ জীৱ নাই বা জড়, সেইবোৰে হৈছে পৰিৱেশৰ অজৈৱিক উপাদান, যেনে পানী, বায়ু, মাটি, কয়লা, খনিজ পদাৰ্থ ইত্যাদি। কুৱেশ্যন নম্বৰ 14, মহিলা সবলীকৰণ বুলিলে কি বুজা? আমাৰ পুৰুষ প্ৰধান দেশত নাৰীয়ে জনসাধাৰণৰ আধা অংশই বহন কৰি আছে আৰু ভাৰতীয় সংবিধানে নাৰীক পুৰুষৰ সমানেই অধিকাৰ প্ৰদান কৰিছে। সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক পুৰুষৰ অধীন হৈ থকা দেখা যায়। এই ধাৰণাবোৰৰ প্ৰত্যাহ্বান জনোৱাৰ বাবে বা পৰিৱৰ্তন আনিবৰ বাবে মহিলাৰ সামৰ্থ্য আগবঢ়োৱা প্ৰক্ৰিয়াকে মহিলা সবলীকৰণ বুলি কোৱা হয়। মহিলা সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও আত্মবিশ্বাসী হোৱাত আৰু যিকোনো পৰিস্থিতিৰ লগত সমযোজন কৰাত সহায় কৰে। কুৱেশ্যন নম্বৰ 15, সামাজিক মূল্যবোধ কি? উত্তৰটো হ'ব যিবিলাক মূল্যবোধে আমাক আনৰ লগত মিলা মিছা কৰা, বন্ধুত্ব গঢ়ি তোলা, আনক ভাল পাবলৈ শিকা, পৰিয়ালৰ লোকক একতাৰ দোলেৰে বান্ধি ৰখা আৰু দল আৰু সমাজৰ মাজত মিলা মিছা কৰিবলৈ অনুপ্ৰেৰণা যোগায়, তাকেই সামাজিক প্ৰমূল্যবোধ বোলা হয়। সামাজিক মূল্যবোধ নৈতিক আৰু ধৰ্মীয় আধাৰত পৰিবেষ্টিত। ইয়াৰ অৰ্থ হৈছে নৈতিক আৰু ধৰ্মীয় মূল্যবোধেই সামাজিক মূল্যবোধৰ স্বীকৃতি। যদিহে এখন সমাজৰ লোক ভাল সংযত আচৰণ আৰু অধিকাৰবোৰ থকা হয়, তেন্তে সেই সমাজৰ মাংগলিক অৱস্থা সুদৃঢ় হয়। প্ৰত্যেক সামাজিক মূল্যবোধৰ উদ্দেশ্য হ'ল সামাজিক জীৱনৰ প্ৰমূল্যৰ সৃষ্টি কৰা। কুৱেশ্যন নম্বৰ 16, পৰিৱেশ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বহনক্ষম উন্নয়নৰ বিষয়ে আলোচনা কৰা। উত্তৰটো হ'ব পৰিৱেশ আৰু অৰ্থব্যৱস্থা পৰস্পৰ নিৰ্ভৰশীল আৰু ইহঁত এটাৰ বাবে আনটোৰ প্ৰয়োজন। গতিকে যি উন্নয়নে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰতিঘাত সম্বন্ধে আওকাণ কৰে, তেনে উন্নয়নে জীৱন ধাৰাবাহিকতা বৰ্তাই ৰখাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ বিনষ্ট কৰে। গতিকে আমাৰ প্ৰয়োজন হ'ল বহনক্ষম
উন্নয়ন, যি উন্নয়নে অতি কম পক্ষেও বৰ্তমান প্ৰজন্মই উপভোগ কৰা জীৱন ধাৰণৰ মানৰ স্তৰৰ সমানে গড় পৰ্যায়ত ভৱিষ্যতৰ সকলো প্ৰজন্মক জীৱন ধাৰণৰ সম্ভাৱনীয়তা মান লাভ কৰাৰ কথা বিবেচনা কৰে। UNCEDৰ সংজ্ঞামতে যি উন্নয়নে ভৱিষ্যত প্ৰজন্মসমূহৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাৰ সামৰ্থ্যৰ ক্ষেত্ৰত আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ নিজ নিজ প্ৰয়োজনীয়তা পূৰণ কৰে, সেয়াই বহনক্ষম উন্নয়ন। কুৱেশ্যন নম্বৰ 17, মূল্যবোধ শিক্ষাৰ অধ্যয়ন কৰি এজন ব্যক্তিয়ে কিহৰ জ্ঞান লাভ কৰিব পাৰে? উত্তৰটো হ'ব মূল্যবোধ শিক্ষা অধ্যয়ন কৰি এজন ব্যক্তিয়ে তলত দিয়া জ্ঞানসমূহ লাভ কৰিব পাৰে। পইণ্ট নম্বৰ 1, একোটা বিষয়ৰ ওপৰত বিভিন্ন ধৰণৰ বিচাৰ বিবেচনাৰ মাধ্যমেৰে ধাৰণাৰ বিকাশ ঘটাব পাৰে। পইণ্ট নম্বৰ 2, সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ মূল্যবোধ যেনে আধ্যাত্মিক, নৈতিক, বৌদ্ধিক, সৌন্দৰ্যবোধক, নাগৰিকত্ব, পাৰ্থিৱ, ধাৰ্মিক, আৱেগিক আদিৰ সম্পৰ্কে অৱগত হ'ব পাৰে। কুৱেশ্যন নম্বৰ 18, পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য উল্লেখ কৰা। উত্তৰটো হ'ব পৰিৱেশ শিক্ষাৰ দুটা উদ্দেশ্য হ'ল পৰিৱেশত অন্তৰ্নিহিত বিভিন্ন কাৰক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্কৰ বিষয়ে জনা। পইণ্ট নম্বৰ 2, পৰিৱেশ সংৰক্ষণ আৰু পৰিৱৰ্ধনৰ বাবে প্ৰয়োজনীয় মূল্যবোধ মনোভাৱ দায়িত্ব আহৰণ কৰা। কুৱেশ্যন নম্বৰ 19, জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1, জনসংখ্যা শিক্ষা মানৱ সম্পদ আঁচনিৰ অন্তৰ্ভুক্ত। পইণ্ট নম্বৰ 2, জনসংখ্যা শিক্ষাই দেশৰ গুণগত আৰু সংখ্যাগত মানদণ্ড বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। কুৱেশ্যন নম্বৰ 20, মহিলা সবলীকৰণৰ বাবে শিক্ষা ব্যৱস্থাৰ কৰণীয় কি বুলি তুমি ভাবা? উত্তৰটো হ'ব মহিলা সবলীকৰণৰ বাবে শিক্ষা ব্যৱস্থা অতি প্ৰয়োজন। এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ হ'ল পইণ্ট নম্বৰ 1, প্ৰত্যেকগৰাকী ছোৱালীয়ে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে বা আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগিব। পইণ্ট নম্বৰ 2, ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ অভিৰুচি অনুযায়ী বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদি উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।